মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ গণিতৰ তোমালোকৰ যিটো ভগ্নাংশ পাঠ আছে কৰি চাওঁ 7.10 ইয়াৰ প্ৰশ্নখিনি আজি অলপ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিছে দুভাগৰ 1 ছভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশ কেইটাক বৃত্তৰ সহায়ত উপস্থাপন কৰা। এতিয়া ইয়াতে তোমালোকৰ এই পাঠটোত এটা উদাহৰণ দেখাই দিছে। প্ৰথমতে আমি উদাহৰণটো চাই লওঁ। সমতুল্য ভগ্নাংশ এটা উদাহৰণ দিছে। তলৰ বৃত্তাকৃতিৰ চিত্ৰকেইটালৈ মন কৰা। এটা প্ৰথম চিত্ৰটো দুভাগ কৰিছে। দুভাগ কৰি এভাগৰ ৰং দিছে। গতিকে প্ৰথম সম্বন্ধিত ভগ্নাংশটো কি? 1 নম্বৰ চিত্ৰ ভগ্নাংশটো কিমান কৈছে? দুভাগৰ 1। যেহেতু ইয়াত দুভাগ কৰি এভাগৰ ৰং দিছে, কিমান হ'ব? দুভাগৰ 1। এতিয়া পিছৰ চিত্ৰটো চাওঁ আমি। একেটা চিত্ৰকে সমান আকাৰৰ চিত্ৰকে 4 ভাগ কৰিছে। এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ। 4 ভাগ কৰি কেইভাগৰ ৰং দিছে? দুভাগৰ ৰং দিছে। গতিকে এইটো হ'ল 4 ভাগৰ 2। পিছতো চাওঁ আমি 1 2 3 4 5 6 7 8 8 ভাগ কৰিছে। 8 ভাগত কৰি কেইভাগৰ ৰং দিছে? 4 ভাগৰ ৰং দিছে। যিহেতু একে সমান অংশতে ৰং দিছে, ইয়াতো সমান অংশতে ৰং দিছে, কিন্তু আকাৰটো ভগ্নাংশৰ অংকটো আকাৰটো সৰু হৈ গৈছে। পিছতো চাওঁ আমি। এইটোত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এইটো 16 ভাগ আছে। 16 ভাগ কৰি ইয়াত 8 ভাগৰ ৰং দিয়া আছে। যিহেতু আমি দেখিছোঁ এই গোটেইখিনি সমান আকাৰতে ৰং দিয়া আছে, কিন্তু ইয়াত বেছিকৈ সৰু সৰু কৰি অংশবোৰ গৈ আছে। গতিকে দুভাগৰ 1 4 ভাগৰ 2 8 ভাগৰ 4 16 ভাগৰ 8 এইবোৰ হৈছে সমতুল্য ভগ্নাংশ, যিহেতু একে সমান আকাৰৰ ৰং দিয়া আছে। এতিয়া আমি প্ৰথম প্ৰশ্নটো আমাক কৈছে দুভাগৰ 1 ছভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশকেইটাক বৃত্তৰ সহায়ত উপস্থাপন কৰা। এতিয়া দুভাগৰ 1। এতিয়া আমি এইটো বৃত্ত লৈছোঁ। এই বৃত্তটো আমি দুভাগ কৰিছোঁ। এইটো ভাগ দুভাগ কৰি আমি এভাগত আমি ৰং দি দিওঁ। এভাগত যেনিবা আমি ৰং দিছোঁ। গতিকে এইটো লিখিব লাগিব আমি দুভাগৰ 1 লিখিব লাগিব। আকৌ একেটা বৃত্তকে আমি কেইভাগ কৰি চাওঁ আমি 1 2 3 4 5 6 ছভাগ কৰি আমি 3 ভাগৰ ৰং দিম। এতিয়া এভাগ দুভাগ 3 ভাগৰ ৰং দিলোঁ। আমি কি লিখিব লাগিব? ছভাগৰ 3। ছভাগৰ 3টো আমি দেখালোঁ। তাৰপিছতো আমি একেটা বৃত্তকে আমি কেইভাগ ভাগ কৰিছোঁ? 1 2 3 4 5 6 7 8 9 10 11 12 12 ভাগ কৰি আমি 6টা ভাগৰ ৰং দি দিম। এই 6টা ভাগ হৈছে। যিহেতু এইটো হ'ল 12 ভাগৰ 6। এইটো হৈছে আমাৰ বৃত্তৰ সহায়ত উপস্থাপন কৰা। তাৰপিছতো দিছে দুভাগৰ 1 ছভাগৰ 3 12 ভাগৰ 6 ভগ্নাংশবোৰে সমান অংশক বুজাইছেনে? এতিয়া আমি চিত্ৰকেইটাত দেখিলোঁ যে প্ৰতিটো অংশত আমি একে সমান অংশতে ৰং দিছোঁ। ইয়াত দুভাগৰ 1ৰ ৰং দিছোঁ, যদিও এই অংশটোতেই আমি ইয়াত ৰং দিছোঁ। ইয়াত 3টা অংশত খালি ৰং হৈছে, আৰু ইয়াতো 6টা অংশৰ ৰং হৈছে। প্ৰতিটো অংশ সমান। গতিকে সমান অংশক বুজাইছে বুলি কৈছে, আমি সমান অংশক বুজাইছে বুলি লিখিব লাগিব। ইয়াত আমি বুজাইছে বুলি লিখিব লাগিব। সমান অংশক বুজাইছে। দুভাগৰ 1 ছভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশবোৰ সমতুল্যনে? যিহেতু আমি সমান অংশ দেখিলোঁ, গতিকে এইবোৰ সমতুল্য বুলি লিখিব লাগিব। তাৰপিছতো দিছে আমাক ছভাগৰ 2 12 ভাগৰ 4 আৰু 24 ভাগৰ 8 ভগ্নাংশবোৰ সমতুল্যনে? এইটো আমি চাওঁ কৰি। ইয়াত আমি একে সমান আকাৰৰ 3টা আয়ত লৈছোঁ। প্ৰথম আয়তটো আমি কেইটা ভাগ কৰিছোঁ? 1 2 3 4 5 6 ছভাগ ভাগ কৰিছোঁ। ছভাগ কৰি আমি ইয়াত দুভাগত ৰং দিম। এই দুভাগত আমি ৰং দিলোঁ। এতিয়া আমি এইটো লিখিব লাগিব। এই দুভাগত যেতিয়া ৰং দিলোঁ, আমি লিখিব লাগিব এইটো ছভাগৰ 2। তাৰপিছৰ আমি এইটো চাওঁ। আমি কেইভাগ ভাগ কৰিছোঁ? একেটা ছবিকে আমি কেইটা ভাগ কৰিছোঁ? 1 2 3 4 5 6 7 8 9 10 11 12 12 ভাগ কৰি আমি এতিয়া ইয়াত আমি কেইভাগৰ ৰং দিলোঁ? আমি 1 2 3 4 12 ভাগ কৰি আমি 4 ভাগৰ ৰং দিলোঁ। একেটা ছবিকে আমি ইয়াত কৰিছোঁ 24 ভাগ কৰিছোঁ। 24 ভাগ ইয়াত সৰু সৰু 1 2 3 4 5 6 7 8 এনেকৈ কিমান আছে? 24
ডাঙৰ অংশত আমি ভাগ কৰিছোঁ ভাগ কৰি আমি 1 2 3 4 5 6 7 8 8টাত আমি ৰং দিম এই 8টাত আমি ৰং দিলোঁ গতিকে এৰ হ'ব 24 ভাগৰ 8 এতিয়া আমি দেখিলোঁ কি যে ইয়াত প্ৰথম ছবিটোত যিমানটো অংশত ৰং দিছিলোঁ পিছৰ ছবিটোত একে সমান অংশতে ৰং দিছোঁ কিন্তু ইয়াত ভাগটো সৰু হৈ গৈছে আৰু 3 নম্বৰ ছবিটোত আৰু সৰু হৈ গৈছে 6 ভাগৰ 2 12 ভাগৰ 4 আৰু 24 ভাগৰ 8 এই তিনিটা ভগ্নাংশ সমান যেহেতু একে সমান আকাৰতে আমি ৰং দিয়া আমি দেখিছোঁ গতিকে আমি ইয়াত লিখিব লাগিব 6 ভাগৰ 2 12 ভাগৰ 4 আৰু 24 ভাগৰ 8 ভগ্নাংশৰ সমতুল্য নে আমি এইটো সমতুল্য বুলি লিখিব লাগিব আৰু উত্তৰত এইটো ছবিটো কেনেকৈ দেখাব লাগিব তাৰপিছত কৈছে 4 ভাগৰ 3 তিনিটা সমতুল্য ভগ্নাংশ লিখা 4 ভাগৰ 3 এতিয়া এই ভগ্নাংশটো আমি ছবিহাত দেখাবলৈ চাম 4 ভাগৰ 3 প্ৰথম ছবি চাওঁ আমি এটা ইয়াত আছে 4 ভাগ 1 2 3 4 4 ভাগ কৰে আমাৰ 3 ভাগত আমি ৰং দিম এই 3 ভাগ এই 3 ভাগৰ ৰং দিলোঁ এটা কিমান ভগ্নাংশ হ'ব তেতিয়াহ'লে 4 ভাগৰ 3 এতিয়া একেটা ছবিকে একে সমান আকাৰৰ ছবিকে আমি কেভাগ কৰিছোঁ আমি 8 ভাগ কৰিছোঁ 1 2 3 4 5 6 7 8 8 ভাগ কৰি আমি কেভাগত আমি ৰং দিছোঁ চাওঁ ইয়াত 8 ভাগ আছিলে আমি কেভাগত ৰং দিলোঁ 1 2 3 4 5 6 8 ভাগৰ 6 যেহেতু ছবিটো একে সমান আকাৰৰ আছিলে ইয়াত খালি ইয়াত ডাঙৰ আকাৰখিনি আমি কি কৰিছোঁ সৰু কৰিছোঁ সৰু অংশলৈ ভাঙি দিছোঁ ইয়াত 8 ভাগৰ 6 গতিকে 4 ভাগৰ 3 আৰু 8 ভাগৰ 6 সমান তাৰপিছত চাওঁ আকৌ একেটা সমান আকাৰৰ ছবিকে আমি এবাৰ কেভাগ কৰিছোঁ 12 ভাগ 1 2 3 4 5 6 7 8 9 10 11 12 12টা সমান ভাগ কৰি আমি এবাৰ ইয়াৰ 9টা সৰু অংশত আমি ৰং দিছোঁ ইয়াত 9টা অংশৰ ৰং আছে 1 2 3 4 5 6 7 8 9 গতিকে 12 ভাগৰ 9 এইটো আমি 4 ভাগৰ 3 সমান অংশ যেহেতু একে সমান আকাৰে ৰং দিয়া হৈছে 12 ভাগৰ 9 এবাৰ আমি শেষৰ ছবিটো আমি 24টা ভাগত ভাগ কৰিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24টা ভাগ কৰি ইয়াত আমি 24টা ভাগ কৰি আমি ইয়াত 18টা ঘৰ ৰং দিছোঁ আমি ইয়াৰ পৰা যদি হিচাপ কৰোঁ এই সৰু ঘৰ আছে 18টা ঘৰ ৰং দিছোঁ তাৰমানে আমি কি দেখিলোঁ যে 4 ভাগৰ 3 এই আকৃতিটোৰ যিমান অংশ ৰং দিয়া হৈছিলে পিছৰ কেইটাতো আমি 8 ভাগৰ 6টো একে সমান অংশ ৰং দিয়া হৈছে কিন্তু ইয়াত আগৰটোতকৈ সৰু হৈছে অংশটো আকৌ আমি 8 ভাগৰ 6 যিমান ৰং দিলোঁ আমি 12 ভাগৰ 9টো একে সমান আকাৰত আমি ৰং দিছোঁ আৰু আকৃতিটো সমান আকৌ 24 ভাগৰ 18 ইয়াতো আমি সমান আকাৰতে ৰং দিছোঁ গতিকে 4 ভাগৰ 3 তিনিটা সমতুল্য ভগ্নাংশ হ'ব 8 ভাগৰ 6 12 ভাগৰ 9 আৰু 24 ভাগৰ 18